See, when the monkey and the crocodile meet for the first time, the monkey asked the crocodile a few questions. Look at the answers of the crocodile and write down the questions. Answer to ki diya ase. So my name is crocodile. Question to ki hobo, what is your name? I live in the river. Where do you live? Next question, D. Which of the following marks is used at the end of question? Questioner hekhot kuntu mark bibohar kora hoy? Etu ne etu ne etu ne etu. So your answer to hobo etu. Write down 2 things that you did yesterday. Duta likhibo koise sentence jitu tumi kali korisila. You can take help from the word cards given below. Tolot কেইটামান word card দিয়া আছে, word card সহায় ল'ব পাৰা বুলি কৈছে। ইয়াৰ পৰা এইটো লিখি দিয়া হৈছে, I helped mother in cooking. 2 নম্বৰটো, I played football. Now write the words that are used before the underlined words. Underline কৰা শব্দটোৰ আগত থকা শব্দটো লিখা। Underline থকা wordsৰ আগত থকা শব্দটো কি আছে? হি আছে। ইয়াত হি লিখিবা। ইয়াত লাইকৰ আগত কি আছে? আই লিখিবা। ইয়াত লাভৰ আগত কি আছে? উই লিখিবা। আৰু ইয়াত লাইকছৰ আগত কি আছে? চি লিখিবা। হি, আই, উই, চি। 12. Read the words aloud. The, these, they, them. Thank, think, thumb, throw. 13. Read the story again. Find words beginning with th and write them down. আমি স্টোৰীটো পঢ়ি th এৰে আৰম্ভ হোৱা ৱৰ্ড কি পালো? There, the, them, this, that, think, thought, thank. এইকেইটা ৱৰ্ড যিকেইটা ৱৰ্ডৰ আৰম্ভণিত th আছে, আমি এইকেইটা শব্দ ষ্টৰীটোত পালো। 14. Say as fast as you can. যিমান স্পীডত পাৰা সিমান স্পীডত ক'বলৈ চেষ্টা কৰা। ক্ৰক ক্ৰক ক্ৰকডাইল, ৰক ৰক ৰকে হোৱাইল। Question number 15. Listen to your teacher and follow the instruction to find out the sentences. ইয়াত কি কৰিব কৈছে আৰু টিচাৰৰ ইনষ্ট্ৰাকশ্যন মতে তোমালোকে 1ৰ পৰা ষ্টাৰ্ট কৰিবা। 1ৰ পৰা ষ্টাৰ্ট কৰি তোমালোকে যদি এই ক্ৰকডাইলটো ড্ৰয়িংটো কমপ্লিট কৰা, তেতিয়াহ'লে তোমালোকে ইয়াত এটা চেণ্টেন্স পাবা। ইয়াৰ পৰা এইটো হৈ গ'ল আইৰ পৰা ইয়ালৈ গ'লা CAN, কেন হ'ল। তাৰপিছত DRAW, এইটো ড্ৰ হ'ল। প্ৰথমতে আই আছে, CAN টানিলা, CAN কেন হ'ল। তাৰপিছত DRAW ড্ৰ হ'ল A, আৰু এইটো ক্ৰকডাইল, ক্ৰকডাইল। গতিকে সেন্টেন্সটো কি হ'ব? I can draw a crocodile. I can draw a crocodile. 16. Look at the pictures and say the names of the birds. প্ৰথম বাৰ্ডটোৰ নাম কি হ'ব? পেৰট, ভাটৌ চৰাই। ছেকেণ্ড বাৰ্ডটোৰ নাম ক্ৰেন, বগলী। থাৰ্ড বাৰ্ডটোৰ নাম কি হ'ব? মাইনা, শালিকা চৰাই। তাৰপিছত ক্ৰ, কাউৰী, হেন, মাইকী কুকুৰা, কিংফিছাৰ, মাছৰোকা চৰাই। কুকু, কুলি চৰাই। ৰবিন, চৰাইবিধৰ নাম ৰবিন। ৰেডব্ৰেষ্ট, ৰবিন চৰাই। পাৰ, পিজন। 17. Let's recite the rhyme of Little Robin Redbreast and Pussycat. Little Robin Redbreast. Little Robin Redbreast sat upon a tree. Up went the pussycat,
Down went he. Down came pussycat, away robin ran. Says little robin redbreast, catch me if you can. এতিয়া আমি এই কবিতাটি অসমীয়াত বুজিবলৈ চেষ্টা কৰোঁ আহা লিটল মানে সৰু ৰবিন ৰেডব্ৰেষ্ট চৰাইজনীৰ নাম ৰবিন ৰেডব্ৰেষ্ট লিটল ৰবিন ৰেডব্ৰেষ্ট সেট আপন আ ট্ৰী এয়া সৰু ৰবিন ৰেডব্ৰেষ্ট সেট মানে বহি আছিল আপন মিন্স ওপৰত আ ট্ৰী এজোপা গছৰ ওপৰত বহি আছিল আপ went the pussycat up মানে ওপৰলৈ went মানে গৈছিল the pussycat ইয়াৰ নাম pussycat যেতিয়া pussycat ওপৰলৈ গৈছিল তাৰ মানে গছৰ ওপৰলৈ উঠিছিল down went he down মানে তললৈ went মানে গুচি আহিছিল he মানে কোন চৰাইজনী যেতিয়া pussycat গছজোপাৰ ওপৰলৈ উঠি গৈছিল তেতিয়া ৰবিন ৰেডব্ৰেষ্টে তললৈ নামি আহিছিল ডাউন কেম পুছিকেট আৱে ৰবিন ৰেন ডাউন মানে তললৈ কেম মানে আহিছিল পুছিকেট পুছিকেট যেতিয়া গছজোপাৰ ওপৰৰ পৰা তললৈ আহিছিল আৱে ৰবিন ৰেন ৰবিন চৰাইটোৱে কি কৰিছিল ৰেন এৱে তাৰ পৰা পলাই গৈছিল আঁতৰি গৈছিল চেজ লিটল ৰবিন ৰেডব্ৰেষ্ট কেচ মি ইফ ইউ কেন ৰবিন চৰাইটোৱে কি কৈছে তাৰপিছত কেচ মি ইফ ইউ কেন যদি তুমি পাৰা মোক ধৰা বুলি তাৰ পৰা ৰবিন চৰাইটোৱে পলাই গৈছিল আঁতৰি গৈছিল 18 add rhyming words to the list and say them aloud three rhyming words she he be me দুই নম্বৰ ৰেন ৰেনৰ rhyming word fan can and man তাৰপিছত তলত আৰু কুৱেশ্যন চোৱা write down the opposites of the following words from the poem up opposite হ'ব down see হ'লে he came হ'লে তাৰ opposite হ'ব went complete the sentences little robin redbreast is a কি হয় bird দুই নম্বৰ pussycat is a cat 21 নম্বৰত কি দিছে চোৱা এই চৰাইবিধৰ আঁচ টানি দিয়া অংশকেইটাৰ নাম লিখিব কৈছে পাৰ্ট কেইটাৰ এইটো পাৰ্টৰ নাম কি টেইল এইটো পাৰ্টৰ নাম উইং আৰু এইটো ব্ৰেষ্ট বুকু লেগ তাৰপিছত চোৱা তলত কুৱেশ্যন ৱেৰ ইজ লিটল ৰবিন ৰেডব্ৰেষ্ট লিটল ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে ইট ইজ অন টপ অফ দ্য ৰক এই হিলৰ একেবাৰে ওপৰত আছে টপত আছে ইট ইজ অন টপ অফ দ্য ৰক তাৰপিছত ৱেৰ ইজ পুছিকেট পুছিকেটটো ক'ত আছে তো ইয়াত লিখা হৈছে ইট ইজ ইন ফ্ৰণ্ট অফ দ্য ৰক ইন ফ্ৰণ্ট অফ এইকাৰণে লিখা হৈছে যে ইয়াত বিহাইণ্ড লিখা আছে ৰকৰ পিছফালে আছে গতিকে বিহাইণ্ড দ্য ৰক বুলি লিখা আছে ৰবিন ৰেডব্ৰেষ্ট যেতিয়া ৰবিন ৰেডব্ৰেষ্ট ইয়াত আছে তেতিয়াহ'লে বিহাইণ্ডত আছিলে তো দেখা পোৱা নাছিলে এতিয়া ওপৰত হ'ল তো ইন ফ্ৰণ্ট অফ হৈ গ'ল ইয়াৰ সন্মুখত হৈ গ'ল দেখা পাইছে সেইবাবে ইয়াত ইন ফ্ৰণ্ট অফ দ্য ৰক লিখা হৈছে 23 লেটছ ৰিড লিভ লিভছ নাইফ নাইফছ কাফ কাপছ লভ লভছ 24 নম্বৰ এই গছজোপা যদি বান্দৰটোৰ ঘৰ হয় তেন্তে বান্দৰটোৱে কোনটো ৰাস্তাইদি যাব বান্দৰটো এইটো ৰাস্তাইদি আহিব এনেকৈ আহি এইটো ৰাস্তাইদি এনেকৈ নিজৰ ঘৰ পাব 25 লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড এ টল ট্ৰী এজোপা ওখ গছ এ শ্বৰ্ট ট্ৰী এজোপা চাপৰ গছ এ বিগ এলিফেণ্ট এটা ডাঙৰ হাতী এ শ্বৰ্ট এলিফেণ্ট এটা সৰু হাতী এ ডে স্কাই দিনৰ আকাশ এ নাইট স্কাই ৰাতিৰ আকাশ এ হেপী ফেচ সুখী মুখমণ্ডল এ ছেড ফেচ দুখী মুখমণ্ডল এ থিক বুক এখন ডাঠ কিতাপ এ থিন বুক এখন পাতল কিতাপ এ য়ং মেন এজন ডেকা মানুহ এ অল্ড মেন এজন বুঢ়া মানুহ
Now write down at least 4 sentences with some of these opposite word in your notebook. কেইটামান opposite word থকা sentence লিখিব পাৰিবা তোমালোকে. The first pencil is long but the second pencil is short. We see stars in the night sky but the sun in the day sky. এটাকে লিখিব পাৰো. This pencil is long and that pencil is short বুলি লিখিব পাৰো. তাৰপিছত it is cold at night and warm during the day. এনেধৰণৰ 4টা সেন্টেন্স লিখিবা. তাৰপিছত draw the following objects in the boxes. ইয়াত long pencil আঁকিবা, ইয়াত short pencil. This is a long pencil, this is a short pencil. ইয়াত আঁকিবা a night sky, ইয়াত day sky. This is a night sky, this is a day sky.